নমস্কাৰ বন্ধু-বান্ধৱীসকল মোৰে চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল মেট্ৰিক পৰীক্ষা অৰ্থাৎ HSLC পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ চাব পাৰিব ভিডিঅ'টো অকণি স্কিপ নকৰি শেষলৈকে চাই যাওক। বন্ধু-বান্ধৱীসকল এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে সম্পূৰ্ণ লিংক দিয়া আছে, তাত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰা মাত্ৰকে অতি সহজে আপোনালোকে চাব পাৰিব যে ৰিজাল্টসমূহ ক্লিক কৰা মাত্ৰকে এই লিংকটো মুকলি হৈ গৈছে দেখিছে। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰা মাত্ৰকে আপোনালোকৰ ওপৰতে দেখিছে সিলেক্ট বোৰ্ড, এই বোৰ্ডত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰা মাত্ৰকে আপোনালোকৰ আসাম বোৰ্ডৰ আন্ডাৰত হয়, ইয়াত ক্লিক কৰিব। যেতিয়া ৰিজাল্ট ঘোষণা কৰিব তেতিয়া আপোনালোকৰ বাবে এই পেজটো মুকলি হৈ যাব আৰু ইয়াৰ ৰোল নাম্বাৰ, নেম, মোবাইল নাম্বাৰ ইত্যাদি বহাই পিনে আপোনালোকে নিজৰ মোবাইলতে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। নিশ্চয় দেখিছে। আৰু বন্ধু-বান্ধৱীসকল যেতিয়া এই পেজটো খোল নাখায় তেতিয়াহ'লে আপোনালোকে দেখিছে আসাম বোৰ্ড বুলি অপশ্যন আছে, তাত ক্লিক কৰিব। ক্লিক কৰা মাত্ৰকে আসাম HSLC ৰিজাল্ট 2024 দেখিছে নিশ্চয়, তাত আপোনালোকে ক্লিক কৰিব। বৰ্তমান ৰিজাল্ট দিয়া নাই বাবে এই পেজটো অপেন হোৱা নাই, সেইবাবে আপোনালোকে যেতিয়া ৰিজাল্ট দিয়া গম পাব তেতিয়া আপোনালোকে এই লিংকটোত ক্লিক কৰিলে অৰ্থাৎ আপোনালোকে ৰিজাল্ট চাব পৰা লিংকটো মুকলি হৈ যাব। নিশ্চয় গম পাইছে। এনেদৰে আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰা আপোনালোকৰ মেট্ৰিক পৰীক্ষা অৰ্থাৎ HSLC পৰীক্ষাৰ ৰিজাল্টসমূহ চাব পাৰিব। নিশ্চয় বন্ধু-বান্ধৱীসকল এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰক। ধন্যবাদ।